স্বাগতম জনালো জব প্ৰকাশ ইউটিউব চেনেললৈ অন্য এটা গুৰুত্বপূৰ্ণ আপডেট লৈ পিনি আপোনালোকৰ ঘৰত যদি এলপিজি চিলিণ্ডাৰ আছে তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ হ'ব আৰু যিসকলে বিশেষকৈ ভাৰত গেছ লাভ কৰে প্ৰধানমন্ত্ৰী যিটো PMAY ভাৰত গেছ লাভ কৰে তেওঁলোকৰ বাবে এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ হ'ব তেওঁলোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু যদিহে আপোনালোকে চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনে ক্ষেত্ৰত চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে আগলৈ এনেদৰে ইনফৰমেটিভ ভিডিঅ'বোৰ ৰেগুলাৰ পাই থাকিব বাবে এতিয়া মূল বিষয় যিসকলে এলপিজি চিলিণ্ডাৰ লাভ কৰে তেওঁলোকৰ বাবে কি আপডেট দুটা আহিছে যিসকলে এলপিজি চিলিণ্ডাৰ লাভ কৰি আছে তেওঁলোকৰ যিসকলে ভাৰত গেছ লাভ কৰি আছে তেওঁলোকৰ বাবে এটা বিশেষ আপডেট আহিছে যে যিসকল জেনেৰেল কোটাত মানে যি প্ৰধানমন্ত্ৰী গ্ৰাম্য যিটো আৱাস যোজনা আছে বা যিসকলে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ জৰিয়তে এলপিজি চিলিণ্ডাৰ লাভ কৰি আছে তেওঁলোকৰ বাবে এটা বিশেষ আপডেট আহিছে যে তেওঁলোকে EKYC কৰিব লাগিব যদিহে তেওঁলোকে 9 মাহ পৰ্যন্ত বা 6 মাহ পৰ্যন্ত যদি তেওঁলোকে গেছ চিলিণ্ডাৰ লাভ কৰা নাই বা তেওঁলোকে যদি গেছ লোৱা নাই তেনে ক্ষেত্ৰত তেওঁলোকে এটা আপডেট কৰিব লাগিব যে আপডেটটো হৈছে EKYC সম্পূৰ্ণ কৰিব লাগিব EKYC যেতিয়ালৈকে নকৰে তেওঁলোকে কোনো ধৰণৰ চিলিণ্ডাৰ লাভ নকৰে বা তেওঁলোকে যিটো এলপিজি গেছ আছে সেই গেছটো তেওঁলোকে বুক কৰিব নোৱাৰে তেনে ক্ষেত্ৰত তেওঁলোকে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে সেইবাবে তেওঁলোকে যিহেতু বহু দিনৰ পৰা ইতিমধ্যে আজিকালি এটা সিস্টেম আহিছে যে বহু দিনৰ পৰা যদি কোনোবা যেনেকে আপোনালোকে ধৰক বেংকতে হওক বা চিলিণ্ডাৰৰ ক্ষেত্ৰতে হওক আপোনালোকে উদাহৰণস্বৰূপে বেংকতে ল'ব পাৰে যদিহে কোনোবা ব্যক্তিয়ে বেংকৰ একাউণ্টতো 3 মাহ ধৰি একে লেঠাৰিয়ে যদি 3 মাহ ধৰি কোনো ধৰণৰ ট্ৰানজাকচন নকৰে টকা ওলোৱা সোমোৱা নকৰে তেনে ক্ষেত্ৰত তেওঁলোকৰ যিহেতু EKYC লাগি যায় ঠিক তেনেদৰে সেই এলপিজি ক্ষেত্ৰতো যিটো EKYC আছে সেই EKYC টো লাগি যায় তেওঁলোকে যদি 3 মাহ বা 4 মাহ ধৰি পিনি যদি এলপিজি গেছ সংৰক্ষণ কৰা নাই বা তেওঁলোকে বুক কৰা নাই তেনে ক্ষেত্ৰতো তেওঁলোকৰ যিটো এলপিজি চিলিণ্ডাৰ হয় এই চিলিণ্ডাৰটো টেম্পৰেলি ব্লক কৰি থোৱা হ'ব যেতিয়ালৈকে তেওঁলোকে বায়োমেট্ৰিক নিদিয়ে বা তেওঁলোকে EKYC সম্পূৰ্ণ নকৰে তেনে ক্ষেত্ৰতো এই যিটো গেছ আছে এলপিজি গেছ আছে তেওঁলোকে লাভ কৰিব নোৱাৰে আৰু বহু লোকে প্ৰশ্ন কৰি আছিলে যে উজ্জ্বলা যোজনাৰ জৰিয়তে আমি চিলিণ্ডাৰ লাভ কৰিব পাৰিম নে নোৱাৰিম নতুনকৈ যিসকলে আবেদন কৰিছিলে তেওঁলোকৰ যিহেতু এটা আপডেট আহিছে যে তেওঁলোকে চিন্তা কৰি আছিলে যে কিবা লাষ্ট ডেট থাকে নেকি এলপিজি চিলিণ্ডাৰ এপ্লাই কৰা ইতিমধ্যে তেনেকুৱা ধৰণৰ কোনো চিষ্টেম নাই লাষ্ট ডেট বুলি নাই আপোনালোকৰ যদি দৰকাৰ হৈছে তেনে ক্ষেত্ৰত আপোনালোকে যিকোনো সময়তে খালি যিটো অফিচৰ যিটো খোলা ডেট হয় সেই ডেটৰ মতে আপোনালোকে অফিচৰ যিটো ৱৰ্কিং ডেজৰ মতে আপোনালোকে যদি এপ্লাই বা আবেদন কৰে তেনে ক্ষেত্ৰত আপোনালোকে এলপিজি যিটো চিলিণ্ডাৰ আছে সেই চিলিণ্ডাৰটো লাভ কৰিবলৈ সক্ষম হ'ব ভাৰত গেছৰ যিটো আবেদন প্ৰক্ৰিয়া হয় আবেদন প্ৰক্ৰিয়াটো আপোনালোকে কৰিবৰ বাবে কি নথিপত্ৰৰ প্ৰয়োজন লাগিব আপোনালোকে যিহেতু অনলাইন আবেদন কৰিব পাৰে নতুবা আপোনালোকৰ যিটো গেছ এজেন্সি আছে বা অফিচ আছে তাত গৈ পিনি আপোনালোকে যোগাযোগ কৰি পিনি এইকেইটা কাম কৰোৱাই ল'ব পাৰে আপোনালোকে যদি PMAY উজ্জ্বলা প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ যদি আপোনালোকে যিটো অফিচিয়েল ৱেবছাইট হয় তাত ভিজিট কৰে তাত আপোনালোকে দেখি পাব যে আপোনালোকৰ কি নথিপত্ৰ প্ৰদান লাগিব আপোনালোকৰ মেইন আছে যিটো ইনকম চাৰ্টিফিকেট আৰু আপোনালোকৰ আধাৰ কাৰ্ড আৰু আপোনালোকৰ যিহেতু ফিংগাৰপ্ৰিণ্টটো আপোনালোকৰ মেচ হ'ব লাগিব আধাৰ কাৰ্ডৰ লগত আৰু যদি আপোনালোকৰ আধাৰ কাৰ্ডত কিবা খেলিমেলি হৈ থাকে আৰু আপোনালোকৰ বেংকত যদি কিবা খেলিমেলি হৈ থাকে তেনে ক্ষেত্ৰত আপোনালোকে এই লেনদেন যিটো আছে আপোনালোকৰ এলপিজি চিলিণ্ডাৰ নতুন প্ৰক্ৰিয়া আপোনালোকে আবেদন কৰাটো অসুবিধা হ'ব সেইবাবে আপোনালোকে যিটো বেংক একাউণ্ট হয় আৰু আপোনালোকৰ আধাৰ কাৰ্ড হয় নতুবা আপোনালোকৰ ইনকম চাৰ্টিফিকেট হওক সকলোখিনি নথিপত্ৰ আপোনালোকে A to Z শুদ্ধ থাকিব লাগিব তেতিয়াহে এই আঁচনিটোৰ বাবে আবেদন কৰিব পাৰিব বহুতে লাষ্ট ডেটক লৈ চিন্তা কৰি আছিলে যে মই পুনৰবাৰ কৈছো লাষ্ট ডেট বুলি নাথাকে আপোনালোকে অফিচ ৱৰ্কিং ডে যিকোনো ডেটতে আপোনালোকে আবেদন কৰিব পাৰিব আৰু আপোনালোকে বিশেষ জানিব হ'লে নিজৰ যিটো ওচৰত গেছ এজেন্সি আছে তাত গৈ পিনি যোগাযোগ কৰিব পাৰে আৰু যিসকলে ভাৰত গেছ ফ্ৰীকে ল'ম বুলি ভাবিছে তেওঁলোকে আবেদন কৰিব পাৰে আৰু ফ্ৰীকে মানে আপোনালোকৰ যিহেতু এটা স্কিম উলিয়াইছিলে তাত আপোনালোকৰ চিলিণ্ডাৰৰ বাবদ টকা ল'ব আৰু আপোনালোকৰ যিটো এটা এমাউণ্ট আপোনালোকৰ যিটো বেংক একাউণ্ট আছে তাত গৈ আপোনালোকৰ জমা হ'ব যিহেতু প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা বহু আগৰে পৰাই চলি আহিছে আপোনালোকে যদি ইয়াৰ সুবিধাসমূহ ল'ব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে যি নথিপত্ৰ লাগে আপোনালোকৰ গেছ এজেন্সিৰ লগত আপোনালোকে মেনুৱাৰৰ লগত যোগাযোগ কৰি পিনি আপোনালোকে সকলোখিনি নথিপত্ৰ লৈ পিনি আবেদন কৰিব পাৰে ইতিমধ্যে
এপ্লাই হৈ আছে আপোনালোকে আবেদন কৰিব পাৰে। বিশেষ আজি ক'বলগীয়া নাই। আৰু যিসকলে ইন্ধন ইণ্ডিয়ান গেছ লাভ কৰি থাকে তেওঁলোকো বাবেও এইটো আপডেট আহিছে যে তেওঁলোকো নতুনকৈ আবেদন কৰিব পাৰিব। যিকোনো সময়তে আবেদন কৰিব পাৰিব। আপোনালোকৰ লাষ্ট ডেট বুলি নাথাকে। আপোনালোকে যিটো গেছৰ চিলিণ্ডাৰ হয় সেই চিলিণ্ডাৰটো আপোনালোকে লাভ কৰিব। আপোনালোকে যিহেতু সকলোখিনি আপোনালোকৰ যিখিনি লাগতিয়াল ডকুমেণ্ট আছে সকলোখিনি ডকুমেণ্ট আপোনালোকে দিব লাগিব আৰু নথি-পত্ৰ আপোনালোকৰ A to Z শুদ্ধ থাকিব লাগিব। আৰু যিসকলৰ বেংক একাউণ্ট আছে বেংক একাউণ্টটো আপোনালোকৰ লেনদেন ঠিক থাকিব লাগিব। EKYC মুক্ত যিটো বেংক আছে সেই বেংক একাউণ্ট লাগিব আপোনালোকৰ। এইকেইটা নথি-পত্ৰ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু EKYC লৈ পিনি বহুতে চিন্তা কৰি আছিলে যে কোনসকলে EKYC কৰিব লাগিব। বহুতে মিছা বা ফেক ভিডিঅ' বনাই দিয়ে। আপোনালোকে সেইবোৰ চাই পিনি আপোনালোকে যিটো চিঞৰ বাখৰ কৰি থাকে বা আপোনালোকৰ বহুতৰ মনত প্ৰশ্ন হৈ থাকে যে আমিও কৰিব লাগিব নেকি। যিহেতু যিসকলে চিলিণ্ডাৰ লাভ কৰিয়ে আছে বা তেওঁলোকে নিয়মীয়াকে লৈয়ে আছে বা তেওঁলোকে যোগাযোগ অফিচৰ লগত যোগাযোগ ৰাখি পিনি নিয়মীয়াকে মাহে মাহে বা আপোনালোকৰ কিমান 40 দিন 50 দিনৰ মূৰত যদি চিলিণ্ডাৰ আপোনালোকে লৈয়ে আছে তেনে ক্ষেত্ৰত আপোনালোকে কোনো ধৰণৰ EKYC কৰিব নালাগে। কেৱল মাত্ৰ সেইসকল ব্যক্তিহে EKYC কৰিব লাগিব যিসকল ব্যক্তিয়ে বা যিসকলৰ ঘৰত চিলিণ্ডাৰটো 2-3 মাহ ধৰি পিনি পৰি আছে বা তেওঁলোকে কোনো ধৰণৰ চিলিণ্ডাৰ লোৱাও নাই বা তেওঁলোকে বুকো কৰা নাই। তেনে ক্ষেত্ৰত এটা প্ৰব্লেম হয় যে তেওঁলোকে এটা আপডেট কৰিব লাগিব। EKYC সম্পূৰ্ণ কৰিব লাগিব। যেনেদৰে বেংকত EKYC কৰিবলগীয়া হয় ঠিক তেনেদৰে যিটো প্ৰধানমন্ত্ৰী যিটো উজ্জ্বলা আঁচনি আছে তাতো আপোনালোকে EKYC কৰিব লাগিব। কেৱল মাত্ৰ সেইসকল ব্যক্তিয়ে যিসকলৰ মাহে মাহে ধৰি মানে 2-3 মাহ একেৰাহে চিলিণ্ডাৰ লাভ কৰা নাই বা তেওঁলোকে বুক কৰা নাই তেনে ক্ষেত্ৰত তেওঁলোকে এই চিলিণ্ডাৰটো যিটো EKYC হয় সেই EKYC সম্পূৰ্ণ কৰিব লাগিব। তো জানিবলগীয়া বা জনাবলগীয়া বিষয় এইটোৱে আছিলে। আপোনালোকৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ যিখিনি আপডেট আহিছিলে আপোনালোকৰ মাজত মই ব্যাখ্যা কৰি ক'লো। আপোনালোকে আশা কৰো বুজি পালে কথাখিনি। আৰু যদিহে চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনে ক্ষেত্ৰত চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে আগলৈও এনেদৰে ইনফৰ্মেটিভ ভিডিঅ'বোৰ সময়মতে বা ৰেগুলাৰ পাই থাকিব পাৰে। আজিলৈ ইমানে। ধন্যবাদ। পুনৰ লগ পাম অন্য এটা গুৰুত্বপূৰ্ণ আপডেট লৈ।